সকলোকে স্বাগতম জনাইছো দ্য ক্লাছ টিচাৰ্ছলৈকে। আশা কৰোঁ সকলো ভালে আছে। মই ধন ছাৰ আপোনালোকক আজি মেডিইভেল ইণ্ডিয়ান হিষ্ট্ৰী প্ৰথমটো পাৰ্টলৈ স্বাগতম জনাইছো। আমি মেডিইভেল ইণ্ডিয়ান হিষ্ট্ৰী বা মধ্যযুগৰ ভাৰতৰ ইতিহাস চিষ্টেমেটিকেলি এটাৰ পিছত এটা চাম, যিবোৰ আপোনালোকৰ বিভিন্ন এক্সামৰ কাৰণে বা NCERT-ত আপোনালোকে এইখিনিয়ে পঢ়িবলৈ পাব। আমি চিষ্টেমেটিকভাৱে চেপ্টাৰ ৱাইজ প্ৰথমতে ভাঙি দিম মধ্যযুগৰ ভাৰতৰ ইতিহাস, আৰু প্ৰতিটো চেপ্টাৰক আমি এটা এটা পাৰ্ট বা এটা চেপ্টাৰক আমি ৩-৪টা পাৰ্টতো আপোনালোকৰ সন্মুখত দাঙি ধৰিম, যাতে আপোনালোকৰ মধ্যযুগৰ ভাৰতৰ ইতিহাস আপুনি যি এক্সামৰ কাৰণে নপঢ়ক কিয় আপোনালোকৰ সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ থাকে। বুজি ল'ম ভালদৰে। প্ৰথমতে তাৰ আগতে আমি মেডিইভেল ইণ্ডিয়ান হিষ্ট্ৰী বা মধ্যযুগৰ ভাৰতৰ ইতিহাসৰ চেপ্টাৰবিলাক পঢ়ো আহক, বা চেপ্টাৰবিলাকৰ বিষয়ে জানো আহক যে কি কি চেপ্টাৰ আমি পঢ়িবলৈ পাম। চাওক, মধ্যযুগৰ ভাৰতৰ ইতিহাস, যাক আমি মেডিইভেল ইণ্ডিয়ান হিষ্ট্ৰী বুলি কওঁ। সো মেডিইভেল ইণ্ডিয়ান হিষ্ট্ৰীত আমি কি কি চেপ্টাৰৰ বিষয়ে পঢ়িবলৈ পাম, ইয়াক যদি আমি ভাঙো চেপ্টাৰ ৱাইজ, তেতিয়াহ'লে প্ৰথমতে পাম ট্ৰাইপাৰ্টাইট ষ্ট্ৰাগল। মই আপোনালোক ক'ব খোজো যে এই মেডিইভেল ইণ্ডিয়ান হিষ্ট্ৰী বা মধ্যযুগৰ ভাৰতৰ ইতিহাসত টোটাল 5টা চেপ্টাৰ আছে। তাৰ ভিতৰত প্ৰথমটো হ'ব ট্ৰাইপাৰ্টাইট ষ্ট্ৰাগল। ট্ৰাইপাৰ্টাইট ষ্ট্ৰাগলৰ বিষয়ে আমি পিছত পঢ়িম। জাষ্ট মই আপোনালোকক বুজাব খোজো যে ট্ৰাইপাৰ্টাইট ষ্ট্ৰাগল কি আছিল। সেই সময়ত কনৌজ যিটো জেগা আছিল, সেই কনৌজ জেগাটো বহুত বেছি ইম্পৰ্টেণ্ট আছিল। কোৱা যায় যে কনৌজ ইজ এ চেণ্টাৰ অফ পলিটি এণ্ড পাৱাৰ এট দ্য টাইম। 6th-7th century 6 বা 7 শতিকাৰ সময়ত কি হৈছিল যে কনৌজক নিজৰ দখলত আনিবৰ কাৰণে 3টা বংশই চেষ্টা কৰিছিল। কোন কোন বংশ? পালা ডাইনেষ্টি, পালা বংশ, দ্বিতীয়তে আছিল ৰাষ্ট্ৰকূটা বংশ, দক্ষিণৰ আপোনাৰ বংশ আছিল ৰাষ্ট্ৰকূটা বংশ, আৰু তৃতীয়ত আছিল গুৰ্জাৰ প্ৰতিহাৰ বংশ। গুৰ্জাৰ প্ৰতিহাৰসকলে নিজকে লক্ষ্মণৰ বংশধৰ বুলি কয়। চাওক, পালা বংশ, ৰাষ্ট্ৰকূটা আৰু গুৰ্জাৰ প্ৰতিহাৰে কনৌজ দখল কৰিবৰ কাৰণে যিখন যুদ্ধ কৰিছিল, ইয়াকেই কোৱা যায় ত্ৰিপাক্ষিক যুদ্ধ বা ট্ৰাইপাৰ্টাইট এলায়েন্স। ইয়াক ইংলিছত কনৌজ ট্ৰায়াঙ্গল ৱাৰ বুলিও জনা যায়। বুজি পালে? এইটো প্ৰথমটো চেপ্টাৰ। দ্বিতীয় চেপ্টাৰত আমি পঢ়িবলৈ পাম 3 মুছলিম ইনভেজন। 3জন মুছলিম আক্ৰমণকাৰী, যাৰ পৰা ভাৰতত মুছলিমসকলৰ আগমন হ'ল। আপোনালোকে বাহিৰৰ যদি কিবা অলপ মাত শুনি আছে, এইখিনি নেগলেক্ট কৰিব, কাৰণ মেইন আজি যিখিনি আপোনালোকে শিকিবলৈ পাব, মই ভাবো যে ইয়াৰ পৰা আৰম্ভণি হ'ব আমাৰ। আৰু এনেকুৱাকে প্ৰতিটো ছাবজেক্ট আপোনালোকে অলপ মানুহ কষ্ট নকৰাকৈ বুজি পাব, যিখিনি বস্তু আপোনালোকৰ পিছলৈ নাপাহৰাকৈ আপোনালোকৰ মনত থাকিব। চাওক, দ্বিতীয় চেপ্টাৰত আমি পঢ়িবলৈ পাম 3 মুছলিম ইনভেজন বা 3জন মুছলিম আক্ৰমণকাৰী। এই 3জন মুছলিম আক্ৰমণকাৰী কোন কোন আছিল? প্ৰথমতে আছিল মহম্মদ বিন কাছিম। প্ৰথমতে কোন আছিল? মহম্মদ বিন কাছিম। মহম্মদ বিন কাছিমে ভাৰতক আক্ৰমণ কৰিছিল 712 এডি। কিমান? 712 এডি, 712 খ্ৰীষ্টাব্দত এবাৰ আক্ৰমণ কৰিছিল মহম্মদ বিন কাছিমে সিন্ধত, এতিয়া পাকিস্তানত আছে। দ্বিতীয় মুছলিম আক্ৰমণকাৰীৰ ভিতৰত আছিল মাহমুদ গজনী। মাহমুদ গজনী বা মাহমুদ গজনবী বুলিও কোৱা যায়। মাহমুদ গজনী, এনে চাওক, কোৱা যায় মাহমুদ গজনীয়ে 17 বাৰ আক্ৰমণ কৰিছিল ভাৰতক। কিমান বাৰ? 17 বাৰ। 17 টাইমছ আক্ৰমণ কৰিছিল। আমি অলপ পিছত ইয়াৰ বিষয়ে চাম, ঠিক আছে। তৃতীয়জন মুছলিম আক্ৰমণকাৰী আছিল মহম্মদ ঘোৰী। কোন আছিল? মহম্মদ ঘোৰী। মহম্মদ ঘোৰীয়ে 5 বাৰ আক্ৰমণ কৰিছিল, কিন্তু বুকত আমি বেছিভাগ বুকত যদি পঢ়ো আমি পাওঁ যে তেওঁ 2 বাৰ আক্ৰমণ কৰা বুলি পঢ়িবলৈ পাওঁ। 1191 আৰু 1192 বেটেল অফ টাৰেইন ফাৰ্ষ্ট আৰু বেটেল অফ টাৰেইন ছেকেণ্ড, পৃথ্বীৰাজ চৌহানৰ লগত যে কাজিয়া লাগিছিল, এই দুখনেই আমি মেইনলি পাওঁ। বাট ডেফটত আমি যেতিয়া যাম আমি গম পাম যে 1175, 1178, 1191, 1192, 1194 5 বাৰ যুদ্ধ কৰিছিল মহম্মদ ঘোৰীয়ে ভাৰতত। তো 3 মুছলিম ইনভেজনৰ বিষয়ে আমি পঢ়িবলৈ পালো, 2টা চেপ্টাৰ হৈ গ'ল। তৃতীয় চেপ্টাৰত আমি পঢ়িবলৈ পাম দিল্লী চুলতানেটৰ বিষয়ে। তৃতীয় চেপ্টাৰত আমি পঢ়িবলৈ পাম দিল্লী চুলতানেটৰ বিষয়ে বা দিল্লী চুলতানেট। চাওক, দিল্লী চুলতানেটত টোটেল 5টা বংশ আছিল। দিল্লী চুলতানেটত কিমানটা বংশ আছিল? 5টা বংশ আছিল। এতিয়া দিল্লী চুলতানেটক ভালদৰে ভাঙো আহক। দিল্লী চুলতানেটক ভালদৰে ভাঙো আহক। চাওক, দিল্লী চুলতানেটত যদি আমি চাওঁ 1200, যেতিয়া মহম্মদ ঘোৰী, মই ভালদৰে বুজাম এইবোৰ পিছলৈ, আজি জাষ্ট চিম্পলি আমি ভাঙনি কৰি আছো, বুজি লওক বস্তুবোৰ। মহম্মদ ঘোৰী যেতিয়া মৃত্যু হ'ল, কিছুমান বুকত কৈ যে আফগানিস্তানলৈ ঘূৰি গ'ল। মহম্মদ ঘোৰীৰ মৃত্যুৰ পিছত তেওঁ কি কৰিলে, যিখিনি দিল্লীৰ এৰিয়া তেখেতে কেপচাৰ কৰিছিল পৃথ্বীৰাজ চৌহানক হৰুৱাই আৰু জয়চান্দক হৰুৱাই 1194ত, তেওঁ কি কৰিলে 1206ত
এই জেগাখিনি ৰুল কৰিবৰ কাৰণে নিজৰ সকলোতকৈ মৰমৰ আৰু বিশ্বাসযোগ্য দাস স্লেভ প্ৰথা আছিল তেতিয়া তো দাস কুতুবউদ্দিন আইবাকক দি গ'ল আৰু 1206 পৰাই আৰম্ভ হৈ গ'ল স্লেভ বংশ বা দাস বংশ তো দিল্লী চুলতানতত টোটেল 5টা বংশ আছে কিমানটা 5টা বংশ আছে দিল্লী চুলতানতত এই 5টা বংশ কি কি চাওঁ প্ৰথমত আহিব স্লেভ বংশ স্লেভ ডাইনেষ্টি স্লেভ ডাইনেষ্টিৰ কাৰ্যকাল 1206 পৰা 1290 লৈকে আছিল দ্বিতীয়তে থাকিব খিলজি বংশ জালাউদ্দিন খিলজিয়ে আৰম্ভ কৰিছিল তাৰপিছত 1296 ত আলাউদ্দিন খিলজি হ'ল 1316 লৈকে ঠিক আছে চাও খিলজি ডাইনেষ্টিৰ আৰম্ভণি 1290 ৰ পৰা 1320 লৈকে আছিল তাৰ পিছত থাকিব 3 নম্বৰত তুগলক ডাইনেষ্টিৰ আৰম্ভণি 1320 আৰু ইয়াৰ অন্ত পৰিছিল 1414 চনত চাও তুগলক ডাইনেষ্টি ইজ দ্য লংগেষ্ট ডাইনেষ্টি অফ দ্য দিল্লী চুলতানেটৰ সকলোতকৈ দীঘল 94 ইয়াৰ্ছ ৰুল কৰিছিল 94 বছৰ চতুৰ্থতে আহিব সৈয়দ বংশ হিমাৰ এটা ইম্পৰ্টেন্ট আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা সৈয়দ ডাইনেষ্টি নহয় 1414 ৰ পৰা 1451 লৈকে আছিল সৈয়দ ডাইনেষ্টি আৰু 5 নম্বৰত আছিল শেষৰ ফালে লোধি বংশ বা লোধি ডাইনেষ্টি এইটো প্ৰথম আফগানী ডাইনেষ্টি আছিল বাকিবিলাক টাৰ্কিছ আছিল এইটো প্ৰথম আফগানী আছিল লোধি ডাইনেষ্টি 1451 ৰ পৰা 1526 আৰু শেষত 1526 ত লোধি বংশৰ শেষৰজন ৰজা ইব্ৰাহিম লোধি ঘৰুৱাইছিল বাবৰে আৰু আৰম্ভ কৰিছিল মোগল সাম্ৰাজ্য যেটো আমাৰ চতুৰ্থ চেপ্টাৰ হ'ব মধ্যযুগৰ ভাৰতৰ ইতিহাস মোগল সাম্ৰাজ্যৰ আৰম্ভণি পানিপথৰ প্ৰথম যুদ্ধ ঠিক আছে তো আই হোপ আপোনালোকে এই বস্তুখিনি ভাঙনিখিনি ভালদৰে বুজি পাই আছে আজি প্ৰথমতে ভাঙনিখিনিয়ে শিকক কাৰণ ভাঙনিখিনি শিকাৰ পিছতে আপোনালোকে গম পাব যে আমি ক'ত কেনেদৰে পঢ়িব লাগে ঠিক আছে তো আই হোপ আপোনালোকে দিল্লী চুলতানতৰ এই বস্তুখিনি বুজি পালে তো ফাৰ্স্ট সেকেন্ড থাৰ্ড চেপ্টাৰ এতিয়া বাকি দুটা চেপ্টাৰ মই ইয়াতে লিখি দি আছো টোটেল কিমানটা চেপ্টাৰ 5 চেপ্টাৰ আমি পঢ়িবলৈ পাম মধ্যযুগৰ ভাৰতৰ ইতিহাস চতুৰ্থ যেটো চেপ্টাৰ হ'ব হেইটো হ'ব মোগল সাম্ৰাজ্য মোগল এম্পায়াৰ চাও মোগল এম্পায়াৰৰ আৰম্ভণি কেতিয়া হৈছিল মোগল এম্পায়াৰৰ আৰম্ভণি 1526 ত যেতিয়া ইব্ৰাহিম লোধি বাবৰে হৰুৱাইছিল তাৰ পৰা হৈছিল তো মোগল এম্পায়াৰ এটা মোগল এম্পায়াৰত আমি মেইনলি দুটা পাৰ্ট পঢ়িবলৈ পাও এটা হ'ব আৰ্লি মোগল আৰম্ভণিৰ মোগল এম্পায়াৰৰ ৰজাবোৰ বহুত গুৰুত্বপূৰ্ণ আমাৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা আৰু শেষৰ ফালে হ'ব লেটাৰ মোগল মানে পিছৰ যিখিনি মোগল আছিল বাহাদুৰ শাহ জাফৰ তাৰ পিছত আকবৰ 2 হৈ যাও তাৰ পিছত ফাৰুক সেয়াৰ হৈ যাও ঠিক আছে তাৰ পিছত আপোনাৰ বাহাদুৰ শাহ জাফৰ 2 হৈ যাও এনেকুৱাকে বিভিন্ন ৰুলাৰ লেটাৰ মোগল যিখিনি আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা হিমান বেছি ইম্পৰ্টেন্ট নহয় যিমান আৰ্লি মোগলৰ ৰুলাৰবোৰ আৰ্লি মোগলত প্ৰথমতে আমি বাবৰৰ বিষয়ে পঢ়িবলৈ পাও বাবৰৰ কাৰ্যকাল আছিল 1526 ৰ পৰা 1530 তাৰ পিছত পঢ়িবলৈ পাও হুমায়ুনৰ কাৰ্যকাল দুবাৰ আছিল 1530 ৰ পৰা 1540 আকৌ 1555 ৰ পৰা 1556 আমি বহুত ধুনীয়াকে বস্তুবোৰ পঢ়িম এতিয়া জাস্ট ভাঙনিখিনি বুজি লওক তাৰ পিছত আহিব আকবৰৰ কাৰ্যকাল কেতিয়া আছিল আকবৰৰ কাৰ্যকাল আছিল 1556 ৰ পৰা 1605 তাৰ পিছত আহিছিল আকবৰৰ পিছত জাহাংগীৰৰ কাৰ্যকাল 1605 ৰ পৰা 1627 তাৰ পিছত আহিছিল শাহজাহানৰ কাৰ্যকাল 1628 ৰ পৰা 1658 আৰু শেষত আহিছিল ঔৰংজেব 1658 ৰ পৰা 1707 তাৰ পিছত লেটাৰ মোগল বহুত আহিছিল যিবোৰ আমাৰ হিমান এটা ইম্পৰ্টেন্ট নহয় যিমান এই কেইজন ৰজা ইম্পৰ্টেন্ট ইয়াৰ মাজতে আকৌ 15 বছৰ 15 ইয়াৰ্ছৰ কাৰণে চুৰি বংশ আহিছিল মোগল সাম্ৰাজ্যৰ মাজতে নাছিল যেতিয়া শেৰশাহ চুৰিয়ে চুৰি বংশ প্ৰতিষ্ঠা কৰিছিল 1540 চনত 1540 ৰ পৰা 1555 লৈ মাজত চুৰি বংশই ৰাজ কৰিছিল তো এই বস্তুখিনি আমি চতুৰ্থ চেপ্টাৰত পঢ়িবলৈ পাম মোগল এম্পায়াৰৰ বিষয় আই হোপ আপোনালোকে ভাঙনিখিনি বুজি পালে শেষত 5 নম্বৰ চেপ্টাৰ যেটো থাকিব মেডিয়েভল ইণ্ডিয়া বা মধ্যযুগৰ ভাৰতত হেইটো হ'ব সাউথ ইণ্ডিয়ান ডাইনেষ্টি অফ মেডিয়েভল ইণ্ডিয়া সাউথ ইণ্ডিয়ান ডাইনেষ্টিৰ বিষয়ে আপোনালোকে প্ৰাচীন ভাৰতৰ ইতিহাসত পঢ়িবলৈ পাব মানে এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীটো আপোনালোকে সাউথ ইণ্ডিয়ান ডাইনেষ্টিৰ বিষয়ে পঢ়িবলৈ পাব আৰু মেডিয়েভল ইণ্ডিয়ান হিষ্ট্ৰী বা মধ্যযুগৰ ভাৰততো সাউথ ইণ্ডিয়ান ডাইনেষ্টিৰ বিষয়ে আপোনালোকে পঢ়িবলৈ পাব এতিয়া চাওক যিখিনি এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী বা প্ৰাচীন ভাৰতৰ ইতিহাস তাত আপোনালোকে সাউথ ইণ্ডিয়ান ডাইনেষ্টিৰ কিছুমান স্পেচিফিক ডাইনেষ্টি চোলা সাম্ৰাজ্য হৈ যাওক চেৰা সাম্ৰাজ্য হৈ যাওক পল্লৱা ডাইনেষ্টি হৈ যাওক
পাণ্ডিয়া ডাইনেষ্টি হৈ যাওক, এনেকুৱা ডাইনেষ্টিবোৰৰ বিষয়ে পঢ়িবলৈ পাব। কিন্তু মধ্যযুগৰ ভাৰতৰ ইতিহাসত আপোনালোকে কোনবোৰ ডাইনেষ্টিৰ বিষয়ে পঢ়িবলৈ পাব, যেনেকুৱা য়াদাৱা ডাইনেষ্টি, হোয়াসালা ডাইনেষ্টি হৈ যাওক, এনেকুৱা বিভিন্ন ডাইনেষ্টি আছে দক্ষিণ ভাৰতৰ, যাৰ বিষয়ে আপোনালোকে মধ্যযুগৰ ভাৰতৰ ইতিহাসত পঢ়িবলৈ পাব। আই হোপ আপোনালোকে টোটেল যি চেপ্টাৰৰ ভাঙনিখিনি মধ্যযুগৰ ভাৰতৰ ইতিহাসৰ সেইখিনি ভালদৰে বুজি পালে। আশা কৰিম পাৰ্ট 2ত আপোনালোকে মোৰ লগত থাকিব আৰু আমি এনেকুৱাকৈ মধ্যযুগৰ ভাৰতৰ ইতিহাস সমাপ্ত কৰিম। অলৰেডি আমি মেথছৰ ক্লাছ আৰম্ভ কৰিছোঁ, মেথছ। তো মেথছৰ ক্লাছতো এনেকুৱাকৈ এটা এটা পাৰ্ট আহিব, বহুত ধুনীয়াকৈ কম কম সময়ত আপোনালোকে ভাল পাব পঢ়ি। মধ্যযুগৰ ভাৰতৰ ইতিহাস আমি এনেকৈ পঢ়িম, আমাক না নোটছ লাগে না কি লাগে, আমি আপোনালোকক এনেকৈ মই আপোনালোকক এনেকেই পঢ়াম। আৰু ইয়াৰ এনেকুৱা নহয় যে মই এনেকৈ পঢ়াম আপোনালোকক পঢ়িবৰ কাৰণে PDF নিদিম, PDF মই দিম। মোৰ নিজৰ বুক যিবোৰ আছে সেইবোৰ মই বিনামূলীয়াকৈ টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰি দিম। মোৰ টেলিগ্ৰাম চেনেল ধন ছাৰ বুলি আছে, আপোনালোকে @ABHIZITRAZ33 মাৰিলে ধন ছাৰ বুলি পাব। অলমষ্ট 12,000 মান ষ্টুডেণ্ট আছে, ভালদৰে আপোনালোকে জইন হ'ব। তাত মই PDF বোৰ প্ৰভাইড কৰি দিম, যিবোৰ বুকৰ PDF প্ৰিণ্ট কৰি ল'ব, প্ৰিণ্ট কৰি লোৱা পইচাটোতো ধন মই দিব নোৱাৰো, প্ৰিণ্ট কৰি ল'ব আৰু প্ৰিণ্ট কৰি লোৱাৰ পিছত ভালদৰে পঢ়িব, ক্লাছবোৰ ভালদৰে চাব। দৰকাৰ নাই কোচিঙৰ, দৰকাৰ নাই, মই আছো ন, হৈ যাব। তো আমি আছো, ক্লাছ টিচাৰ্ছ আপোনালোকৰ লগত আছে, ভালদৰে পঢ়ি থাকক। লগ পাম আপোনালোকে নেক্সট ক্লাছত। আই হোপ আপোনালোকে আজিৰ এই মধ্যযুগৰ ভাৰতৰ ইতিহাসৰ প্ৰথম পাৰ্টটোত ভাঙনিখিনি বুজি পালে। নেক্সট টাইম আমি এনেকৈ আৰম্ভ কৰিম, আৰু অহা কাইলৈ মেথছৰ আকৌ এটা চেপ্টাৰ আহি আছে, তাৰপিছত মেবি আমি আধুনিক ভাৰতৰ ইতিহাস আৰম্ভ কৰিম, প্ৰাচীন ভাৰতৰ ইতিহাস আৰম্ভ কৰিম, অসমৰ ইতিহাস আৰম্ভ কৰিম, অসমৰ ভূগোল, অসমৰ অৰ্থনীতি, অসমৰ ৰাজনীতি সকলো চাম। থেংক ইউ ছ' মাছ এভৰিৱান। বহুত বেছি মৰম, বহুত ভাল পোৱা। জয় অসম।